গৰৌমাৰীত মে দিৱসৰ সৈতে সংগতি ৰাখি শ্ৰমিক দিৱস উদযাপন। শোণিতপুৰ গৰৌমাৰীত মে দিৱসৰ সৈতে সংগতি ৰাখি মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ উদ্যোগত গৰৌমাৰীস্থিত কাৰ্যালয় চৌহদত উদযাপন কৰে সংগঠনটোৱে। পতাকা উত্তোলন, সমদল আদি কাৰ্যসূচীৰে অনুষ্ঠিত কৰে শ্ৰমিক দিৱস। পতাকা উত্তোলন কৰে সভাপতি শৈলেন্দ্ৰ নাথে। শ্ৰমিকসকলে এক সমদল উলিয়াই তেওঁলোকৰ দাবী সন্দৰ্ভত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে অঞ্চলটোৰ। ইণ্টাৰনেশ্যনেল লেবাৰ ডে আৰু এই লেবাৰ ডে শ্ৰমিকৰ জন্মদিন 1886 চনৰ আমেৰিকাৰ চিকাগো চহৰত তাৰ জন্ম হৈছিল। সেই সূত্ৰে আমি শ্ৰমিকসকল তেতিয়াৰ পৰা আমি স্বাধীনতা পাইছোঁ আৰু সেই দিনটোকে আজি 1 মে দিৱস হিচাপে বিশ্বৰ শ্ৰমিকসকলে স্বাধীনতা ঘোষণা কৰিছে আৰু আজিৰ দিনটোত 1 মে দিৱস হিচাপে গোটেই বিশ্বত শ্ৰমিক কাম বিৰত ৰাখি পেলাই আজি লাল ঝাণ্ডা পতাকা আমি উত্তোলন কৰি আজি আমি সংকল্পৰ এটা দিন, শ্ৰমিক ৰাইজবিলাক আমি একতাৰ এটা দিন, দুৰ্নীতি নিবাৰণৰ এটা দিন, যে এটা সময়ত আমাৰ শ্ৰমিক ৰাইজক হাজাৰ হাজাৰ শ্ৰমিক, লাখ লাখ শ্ৰমিকবিলাকে পুঁজিপতি, কৰপতি, লাখপতি, ঠিকাদাৰবিলাকৰ তলত বশ্যতাৰ স্বীকাৰ কৰিব লগা হৈছিল। তেওঁলোকে যিটো কৈছিল সেইটো মানিব লগা হৈছিল, আঁঠুত ধৰিব লগা হৈছিল। তেওঁলোকক 20 ঘণ্টা, 40 ঘণ্টা, 30 ঘণ্টালৈকে কাম কৰিব লগা হৈছিল, দাসত্ব ব্যৱহাৰ কৰিছিল। এই স্বাধীনতা গোটেই বিশ্বৰ শ্ৰমিকে এক হৈ পেলাই বৃহত্তৰ আন্দোলন গঢ়ি তুলিছিলে আৰু এই আন্দোলনৰ বিনিময়ত বহুত শ্ৰমিক পংগু হৈছিলে, বহুত শ্ৰমিকৰ মৃত্যু হৈছিলে আমেৰিকাৰ চিকাগো চহৰত। আৰু এই আজিৰ দিনটোত শ্ৰমিকসকলে স্বাধীনতা লাভ কৰাৰ কাৰণে বিশ্বৰ স্বাধীনতা দিৱস হিচাপে শ্ৰমিক 1 মে দিৱসটো আন্তঃৰাষ্ট্ৰীয় হিচাপে ঘোষণা কৰিছে, শ্ৰমিক দিৱস হিচাপে। সেইকাৰণে সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ কাৰ্যালয়ত আমি আজি পতাকা উত্তোলন কৰিছোঁ। অনুষ্ঠিতভাৱে পতাকা উত্তোলন কৰা হৈছে যে আমিও যে শোণিতপুৰ জিলাত মুখ্য কাৰ্যালয়ত অসমৰ প্ৰত্যেকজন শ্ৰমিকৰ নেতাসকল আহিছে। বালপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।